স্পিকাৰটো খুব ওচৰৰ পৰা পাইছিলে যিহেতু বিজেপি গমন হ'ল প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনালোকৰ কি চব তেখেতৰ ব্যক্তিগত নিৰ্ণয়ৰ ওপৰত মোক একো ক'বলৈ নাই কিন্তু যি সময়ত আমি অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা পাৰ কৰিলোঁ যি সময়ত বিজেপি কৰ্মীখিনিয়ে আমাৰ কংগ্ৰেছ দলৰ ওপৰত অত্যাচাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত আক্ৰমণ কৰিলে আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি গাড়ী চিচা ভাঙিলে আমাৰ NSৰ ল'ৰাৰ ওপৰত প্ৰহাৰ কৰিলে আনকৈ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত FIR এতিয়া তেওঁলোকে দিবলৈ বিচাৰিছে এনেকুৱা এটা সময়ত তেওঁ বিজেপি দলটোক যোগদান কিয় বা কৰিছে সেইটো তেখেতে নিজে ব্যক্তিগতভাৱে স্পষ্টীকৰণ দিয়ক আজিৰ তাৰিখত কংগ্ৰেছ দল একত্ৰিত আৰু মই ভাবোঁ যোৱা 2 বছৰৰ পৰা যি ধৰণে আমি কামখিনি কৰি আছোঁ যি ধৰণে আমি ভাৰত জোড়ো ন্যায় যাত্ৰা এবাৰ নহয় দুবাৰ আমি পাৰ কৰি গ'লোঁ প্ৰথমে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত এবাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যিদৰে আমি বাগানে বাগানে প্ৰগ্ৰামবোৰ কৰি আছোঁ যিদৰে আমাৰ ব্লক মণ্ডলসকল বুথ ওপৰত আমি যিদৰে আমি কামখিনি কৰি আছোঁ যোৱা 2 বছৰৰ ভিতৰত সন্তাইত আমাৰ কংগ্ৰেছ দল আগতকৈ আৰু বেছি সক্ৰিয় আৰু আগতকৈ বেছি শক্তিশালী হৈছে শেষত গৈ মই এটাহে কথা মোক এটা ইংগিত এটা পাইছোঁ যে এয়া বিজেপি যোগদান সভা নহয় এয়া হ'ল পুৰণা বিজেপি কৰ্মীখিনি চাফাই কৰা অভিযান পুৰণা বিজেপি কৰ্মীখিনি আজি নিজৰ দলটোকে চিনি পোৱা নাই পুৰণা বিজেপি কৰ্মীখিনিৰ কাৰণে আজি তেওঁলোকৰ দল লাহে লাহে আৰু চমু হৈ গৈছে আৰু মানে তেওঁলোকৰ কাৰণে ৰাজনৈতিকভাৱে স্থানে নাই সেইকাৰণে আজি বিভিন্ন বিজেপিৰ ভিতৰত যে গোট আছে তেওঁলোকৰ মাজত যে বিসম্বাদ আছে সেয়া এটা ইংগিত হিচাপে মই এইটো লৈছোঁ আমাৰ দলৰ কৰ্মীখিনি আজি মই খুমটাইলৈ আহিছোঁ সকলোৱে কৈছে আমি সকলোৱে একগোট আৰু অনাগত দিনত আমি কেনেদৰে আৰু প্ৰস্তুত হ'ম তাৰে ৰণকৌশল আজি আমি কিছু আমাৰ আনুষ্ঠানিকভাৱে আমি কথাখিনি পাতিম এনেকুৱা হ'ব পাৰে নেকি যদি সংবাদ মাধ্যমক বিস্মিত ওলাই ক'ব যে PCCয়ে মোক কিছু গুৰুত্ব নিদিলে এনেকুৱা অভিযোগ মাজে সময়ে দিয়া দেখা যায় খন্তেক সময়ৰ আগতে কৈছে গতিকে APCCয়ে আচলতে কিবা তেনেকুৱা হৈছিল নেকি আমাৰ ইয়াত দেখিছেই মই কৈছোঁ আমি খুমটাইৰ ভিতৰত কিমানবোৰ আমি কংগ্ৰেছ দলৰ আমি কামবোৰ কৰিছোঁ বুথ কৰ্মীখিনি আমি লৈ আমি কামখিনি কৰিছোঁ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰণে আমি প্ৰস্তুত হ'লোঁ আমি বাগানে বাগানে প্ৰগ্ৰামবোৰ কৰি আছোঁ আমাৰ ব্লক কংগ্ৰেছ ঘূৰি আছে মণ্ডল কংগ্ৰেছ ঘূৰি আছে আমি বিভিন্ন সময়ত গোলাঘাট জিলাত আমাৰতো কংগ্ৰেছ কৰ্মীখিনি আজিতো সকলোৱে ইমান ভালদৰে কাম কৰিছে মই ভাবোঁ আমগুৰিত কথাই